যে এগৰাকী ব্যক্তিক আমাৰ তেখেতসকলে চবেই জানে, আপোনালোকে জানে তেখেতৰ নাম হ'ল ফাৰ্ডিনাণ্ড ডি চচুৰ। ফাৰ্ডিনাণ্ড ডি চচুৰে কোনো কিতাপ লিখা নাই চাবলৈ, কিন্তু আজি বিশ্বৰ ভিতৰত এগৰাকী ডাঙৰ লেখক বুলি তেওঁক কোৱা হয়। অৰ্থাৎ এখনো কিতাপ লেখা নাই চাবলৈ ইণ্টাৰেষ্টিং, তেওঁ এখনো কিতাপ লিখা নাই। অৰ্থাৎ তেওঁক কোৱা হয় যে ই ওৱান অফ দ্য গ্ৰেটেষ্ট ৰাইটাৰ্ছ ৱৰ্ল্ড হেজ এভাৰ প্ৰডিউচ সেইবুলি কয়। তাৰমানে তেওঁ কিতাপ লেখা নাই, অৰ্থাৎ ডাঙৰ ৰাইটাৰ কেনেকৈ হ'ল? আৰু এটা কি ভাষা চৰ্চা কথাৰ আগত কিতাপৰ আমি জয়ানন্দ আচাৰ্যক ধন্যবাদ জনাইছোঁ। এতিয়া অতিথি বক্তাৰ ভাগত আৰু আমাৰ এই গ্ৰন্থৰ প্ৰকাশক তথা যুক্তিবাদী লেখক মই ভাবোঁ যে বেজবৰুৱাই ধৰি আপোনালোকৰ বৌদ্ধিক সত্তাৰে এই অঞ্চলটো মহিয়া